আত্মিক আহাৰ চেনেললৈ আপোনালোকক পুনৰাই স্বাগতম জনাইছোঁ মোৰ প্ৰিয়সকল। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। সেইটো বিষয় হৈছে আমি ঈশ্বৰক ভাল পাওঁনে? পবিত্ৰ বাইবেল শাস্ত্ৰত ঈশ্বৰে কি বুলি কৈছে শুনো আহক। হয়, বাইবেলে ঈশ্বৰক ভাল পোৱাৰ বিষয়ে বহুতো সুন্দৰ সুন্দৰ বাক্য ঈশ্বৰে উল্লেখ কৰিছে। আমি ঈশ্বৰক ভাল পাওঁনে? মথিৰ লিখে শুভবাৰ্তা 22:37 কৈছে, 22:37 তুমি সকলো হৃদয়েৰে, সকলো প্ৰেমেৰে আৰু সকলো মনেৰে তোমাৰ প্ৰভু ঈশ্বৰ জিহুৱাক প্ৰেম কৰা। আৰু দ্বিতীয়তে কৈছে ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। ঈশ্বৰে আমাক এই দুটাহে আজ্ঞা দিছে। তাৰমানে আমি প্ৰথমটো প্ৰেম আমি ঈশ্বৰক দিব লাগে। প্ৰথমটো আমি সকলো আমাৰ হাতে কৰা কাৰ্যত আমাৰ মন, আমাৰ শৰীৰ, আমাৰ আত্মা আমি ঈশ্বৰৰ ওচৰত চাৰেণ্ডাৰ কৰিব লাগে। তেতিয়াহে আমাক প্ৰভুৱে আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিব, তেওঁৰ পৰিকল্পনা আমাৰ যোগেদি সিদ্ধ কৰিব। গতিকে আকৌ এটা বাক্যত ঈশ্বৰে কৈছে, প্ৰথম যোহনে লিখা শুভবাৰ্তা 4:19 অৰ্থাৎ 4:19 কৈছে, আমি প্ৰেম কৰোঁ কাৰণ তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে। আমি প্ৰথমে তেওঁক প্ৰেম কৰা নাছিলোঁ, আমি জনাই নাছিলোঁ। কিন্তু মাতৃৰ গৰ্ভত আহোঁতেই সৃষ্টিৰ আৰম্ভণিতে আমাক মনোনীত কৰি ৰাখিলে আৰু এটা এটা অৱস্থাত আমাক ঈশ্বৰে প্ৰেম কৰাৰ হেতুকে তেওঁৰ সন্তান কৰি ল'লে। তেওঁ আমাক প্ৰেম কৰাৰ কাৰণে আমি তেওঁৰ অনুগ্ৰহত আমি জীয়াই আছোঁ, পাপৰ ক্ষমা পালোঁ। আৰু সেইকাৰণে আমি তেওঁক প্ৰেম কৰোঁ। আমি প্ৰথমে তেওঁক প্ৰেম কৰা নাই, তেওঁহে আমাক প্ৰথম প্ৰেম কৰিলে। গতিকে ঈশ্বৰক ভাল পোৱাই ঈশ্বৰক সকলো হৈ নাযায়। আমি মুখৰ কথাৰে ঈশ্বৰক ভাল পাওঁ বুলি ক'লে নহ'ব। আমি কৰ্মৰ যোগেদি, বিশ্বাসৰ যোগেদি, তেওঁ দিয়া আজ্ঞাৰ যোগেদিহে আমি তেওঁক প্ৰেম কৰাটো বুজায়। প্ৰিয়সকল, আকৌ এটা বাক্যত লিখিছে, যোহনে লিখা 14:15 তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবিলাক পালন কৰিবা। হয়, ঈশ্বৰে পবিত্ৰ বাইবেল শাস্ত্ৰৰ যোগেদি মানৱ সমাজলৈ, তেওঁৰ মনোনীত সন্তানবিলাকলৈ যিবোৰ আজ্ঞাৰ উপদেশ দিছে, আমি যদি তেওঁৰ আজ্ঞাবোৰ আৰু উপদেশবোৰ যদি আমি মুখেৰে স্বীকাৰ কৰি, হৃদয়ত বিশ্বাস কৰি সেইমতে যদি আমি জীৱন যাপন কৰোঁ, তেনেহ'লে প্ৰথমটো প্ৰেম তাৰমানে আমি ঈশ্বৰক দিলোঁ। যদি সঁচাকৈ আমি তেওঁক প্ৰেম কৰিছোঁ, তেনেহ'লে আমি পবিত্ৰ বাইবেল শাস্ত্ৰত দিয়া আজ্ঞাবিলাক আমি তেনেদৰে পালন কৰিলেহে আমি প্ৰেম কৰাটো বুজাব। অকল প্ৰেম কৰোঁ বুলি ক'লেই নহ'ব। আমি হাতে কৰ্ম, আমি মনেৰে, আমি বিশ্বাসেৰে, আমি কৰ্মেৰে আমি প্ৰথমটো প্ৰেম ঈশ্বৰক আমি দেখুৱাব লাগে। যদি আমি সঁচাই ভাল পাওঁ বা আপোনালোকে যদি সঁচাই ভাল পায়, তেনেহ'লে আপোনালোকে প্ৰথমটো প্ৰেম ঈশ্বৰক দিছেনে? আপোনালোকে পবিত্ৰ বাইবেল শাস্ত্ৰখন পঢ়িছেনে? আপোনালোকে সকলো শক্তিৰে ঈশ্বৰে কোৱা মতে আপোনালোকে কাৰ্য কৰিছেনে? তেতিয়াহে আপোনালোকৰ প্ৰেমটো বুজা যাব। গতিকে প্ৰিয়সকল, আমাক ঈশ্বৰে আজ্ঞা দিছে প্ৰথমটো প্ৰেম ঈশ্বৰক দিয়া। কাৰণ আমি শক্তিৰে, চিত্তেৰে, মনেৰে, হৃদয়েৰে আমি প্ৰথমটো প্ৰেম ঈশ্বৰক দিব লাগে। তেতিয়াহে ঈশ্বৰক প্ৰথম প্ৰেমটো বুজা যায়, মানে প্ৰথম প্ৰেমটো ঈশ্বৰক আমি দিয়াটো বুজা যায় বুলি কৈছে। গতিকে প্ৰিয়সকল, আমি সদায় ঈশ্বৰক প্ৰথমটো প্ৰেম দিব লাগে। আমি কৰ্মৰ সকলো আয়ৰ দশম ভাগ দিব লাগে, দানবোৰ দিব লাগে। উত্তম ভাগটো পোৱাৰ ঈশ্বৰহে যোগ্য হয়। যদি আমি সঁচাই প্ৰেম কৰোঁ, তেনেহ'লে আমাৰ উত্তম ভাগটো তেখেতক আমি কি কৰিব লাগে? দিব লাগে। তেতিয়াহে প্ৰথম প্ৰেমটো বুজায়। প্ৰিয়সকল, এই বাক্যৰ যোগেদি আপোনালোকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক। অনলাইন মাধ্যমৰ যোগেদি এগৰাকী চিষ্টাৰে প্ৰাৰ্থনাৰ অনুৰোধ দিছে। তেখেতৰ কঁকালৰ বিষ, গোটেই শৰীৰৰ বিষ হৈ আছে, অলপ টকা পইচাৰ তেখেতৰ প্ৰব্লেম আছে। গতিকে ঈশ্বৰে তেখেতক অলপ কম কাম কৰিবলৈ দিছে। তেওঁৰ ল'ৰা ছোৱালীৰ লগত নাই। যাৰ কোনো নাই তাত ঈশ্বৰ আছে। আহকচোন আমি তেওঁৰ কাৰণেও প্ৰাৰ্থনা কৰিম আৰু আপোনালোকৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম। তেখেতে প্ৰাৰ্থনাৰ অনুৰোধ দিছে।
সৰ্বশক্তিমান ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিছোঁ পিতা। পুনৰাই তোমাৰ শ্ৰীচৰণত আহিছোঁ। আজি এটা বিশেষ দিন, পবিত্ৰ বিশ্ৰাম দিন হয় প্ৰভু। তোমাৰ সন্তানবিলাকে আজি নিজৰ নিজৰ ফেলোশ্বিপ আৰু নিজৰ নিজৰ চাৰ্চত গৈ পেলাই তোমাৰ প্ৰশংসা মহিমা কৰি আছে পিতা। আজি সুন্দৰ সন্ধিক্ষণত মই সেই চিষ্টাৰগৰাকীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তুমি সকলো জানা প্ৰভু, তুমি জিহুৱা ৰাফা হয়, কিয়নো তুমি ডক্তৰ হয়। যি সন্তানৰ প্ৰভু শৰীৰত যি বিষ বেদনাবিলাক আছে প্ৰভু, তুমি সকলো সুস্থতা কৰি দিয়া পিতা। প্ৰভু তোমাৰ গজাল বিন্ধা হাতেৰে তেখেতৰ সৰ্বশৰীৰ তুমি স্পৰ্শ কৰা। যীশুৰ নামত তুমি সুস্থতা হৈ যায়, তোমাৰ নামেৰে প্লেছ কৰি দিছোঁ পিতা। আৰু যিসকলে প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে, তেওঁলোকৰ নিমিত্তেও মই প্ৰাৰ্থনা কৰিছোঁ পিতৃ। তেওঁলোকৰ জীৱনত, তেওঁলোকৰ পৰিয়ালত কি দুখ কষ্ট সমস্যা অমংগল বেমাৰ আছে, চিন্তাবিলাক আছে প্ৰভু, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। তুমি কৈছা তোমালোকে সকলো চিন্তাভাৰ মোৰ ওপৰত এৰি দিয়া, মই তোমালোকৰ নিমিত্তে চিন্তা কৰোঁ। হয় পিতা, এই প্ৰিয়সকলৰ সকলোবিলাক আশা, সকলো কল্পনা, সকলো সমস্যা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা, তুমি গ্ৰহণ কৰা পিতৃলৰ আজি দিনটো তেওঁলোকৰ লগত তুমি সংগে সংগে থাকিবা পিতা। ধন্যবাদেৰে সকলো যাচনা একমাত্ৰ উদ্ধাৰকৰ্তা আহিবলগীয়া নাচৰতীয় যীশুখ্ৰীষ্টৰ নামত মই খুজিছোঁ। আমেন। প্ৰেইজ গড, প্ৰেইজ গড, প্ৰেইজ গড। আজিৰ দিনটো আপোনালোকৰ শুভ হওক।